অন্য খবৰ বঙাইগাঁও দুৰুকাৰ ভোজভাতৰ পিছতে ভেলাঘৰ প্ৰজ্বলন আটক ধুনীয়াকৈ সজা ভেলাঘৰ জ্বলাই সমাজৰ পৰা অসুয়া অমংগল দূৰ কৰাৰ বাবে প্ৰাৰ্থনা জনাইছে বঙাইগাঁও জিলাৰ বৈতামাৰী অঞ্চলৰ ৰাইজে সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতিৰে নাম কীৰ্তনেৰে ভেলাঘৰ জ্বলাই বৈতামাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৱজ্যোতি ৰায়ে বঙাইগাঁও জিলাৰ বিভিন্ন অঞ্চলত আটক ধুনীয়াকৈ সজা ভেলাঘৰ জ্বলাই সমাজৰ পৰা অসুয়া অমংগল দূৰ কৰাৰ বাবে প্ৰাৰ্থনা এই দৃশ্য বঙাইগাঁও জিলাৰ বৈতামাৰী জলাখাটা গাঁৱৰ জলখাটা গাঁৱৰ যুৱ সংঘই সাজি উলিয়াইছে ৰাসায়নিক সদৃশ ভেলাঘৰ জ্বলাই দি অসুখ অমংগল দূৰ কৰাৰ প্ৰাৰ্থনা জনাই অঞ্চলটোৰ ৰাইজে ৰাতিপুৱা ভেলাঘৰত সম্পূৰ্ণ ধৰ্মীয় ৰীতি নীতিৰে নাম কীৰ্তন গাই ভেলাঘৰ জ্বলাই বৈতামাৰী আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া নৱজ্যোতি ৰায়ে ভেলাঘৰ থলী উপস্থিত থাকে অঞ্চলটোৰ ভালেকেইগৰাকী শিক্ষাবিদ আৰু সমাজকৰ্মী এই ভোগালী বিহু পাঠখনত আজি জলাঘাটা গাঁওবাসীৰ পৰা সমূহ অসমবাসীক বিহুৰ অলপ যাচিছোঁ আৰু এই বিহুৰ পাঠখনত আজি এই মেজিকৰ লগত সংগতি ৰাখি আজি জলাঘাটা গাঁওবাসীয়ে পিতামহ ভীষ্ম দেৱতাৰ আজি দাহন কাৰ্যসূচীত ইতিমধ্যে সমাপ্ত হ'ল পৰম্পৰাগতভাৱে অসমত চলি অহা এই বিহুৰ ৰাগখনত যি মেজি প্ৰজ্বলন কথা চলি আছে জলাঘাটা গাঁওবাসী আমাৰ ব্যতিক্ৰম নহয় আজি মকৰ সংক্ৰান্তি আৰু এই দিনটোতে আজি সূৰ্য উত্তৰায়ণ ঘটিছে আৰু এই উত্তৰায়ণখনত যি মংগলাময় অনুষ্ঠান হিচাপে আজিৰ দিনতে পিতামহ মৃত্যুবৰণ কৰিছিল সেই সম্পৰ্কত হয়তো আজি অসমবাসীক মই বিতংভাৱে কোৱাৰ কোনো প্ৰয়োজন মই অনুভৱ কৰা নাই তথাপি পুনৰাই মই আজি জলাঘাটা গাঁওবাসীৰ পৰা সমূহ ৰাইজক মই ভোগালী বিহুৰ আন্তৰিক শুভেচ্ছা জনাইছোঁ।